The brilliant movies, powerful piece combination হ'ব পাৰে. Hello and welcome to Chess School Assam. আজি গেমখন বিৰাট ইন্টাৰেষ্টিং হ'ব গৈ আছে. ব্লেকে হোৱাইটক এনেকুৱা চেকমেট দিছে, ইয়াত আমি শিকিবলৈ পোৱা যাব কেইটামান বস্তু, যেনেকৈ আমাৰ পনটো যেনেকৈ 7th ৰেংকত যদি গুচি যায় কেনেকৈ এডভান্টেজ ল'ব পাৰোঁ, আমাৰ পিচেছখিনি এক্টিভ হৈ থাকিলে, ৰুকখন 7 ৰেংকত থাকিলে আমি কেনেকৈ এডভান্টেজ ল'ব পাৰোঁ. তো তেনেকুৱা এটা সৰু গ্লিমছ আজি গেমখনত দেখিব পাবা. আজি গেমখনো এই অলিম্পিয়াডতে খেলিছিলে আৰু গেমখন খেলা হৈছিলে, নামকেইটা অলপ ক'বলৈ দিগদাৰ, তেওঁ কৈছোঁ কণ্ট্ৰেৰাছ, হাউমান, আৰু ব্লেক খেলিছিলে ভেন ফৰেষ্ট. তো এনিৱে, তো আমি চিধা গেমখনত যাওঁ আৰু গেমখনৰ আমি মেইন পইণ্টত যাম, মেইন পজিশ্যনটোত যাম, যিটো পজিশ্যন মই তোমালোকক বুজাই দিম. আৰু গোটেই গেমখন আমাৰ চেছ লেটাৰ নম্বৰ 43 হ'ব চাগে. 43ত অলৰেডি থাকিব, লিংকটো ডেছক্ৰিপশ্যনত থাকিব, আৰু যোনে ডাইৰেক্ট ৱেবছাইটত চাই আছা তোমালোকে গোটেই গেমখন তলত যদি স্ক্ৰল কৰা গোটেই গেমখন পাই যাবা. চ' এইটো পজিশ্যন হোৱাইট আৰু ব্লেক, হোৱাইটৰ কিংটো ওলাই আহিছে F3, আৰু এইপিনে যদি তোমালোকে ভালকৈ চোৱা কুইনটো, বিশ্বপটো এইপিনে পূৰা এটেকিং মুডত আছে, অলমষ্ট চেকমেট পজিশ্যন কৰি থৈছে. চ' চেকমেট পজিশ্যন আছে, কিন্তু ব্লেকৰ ইয়াত দেখিছা এটা 7 ৰেংকত পন আছে. 7 ৰেংক বুলি কেলৈ কৈছোঁ, ব্লেকৰ কাৰণে এই ৰেংকটো 7th ৰেংক, যদিও এইটো ছেকেণ্ড হয়, তো ব্লেকৰ 7th ৰেংক এইটোৱে হয়. ইয়াত ৰুক আছে আৰু দুটা পাৱাৰফুল পিচ কম্বিনেশ্যন হ'ব পাৰে, কুইন আৰু বিশ্বপ. তো ইয়াত ব্লেকে কেনেকৈ গেমখন জিকিছে. এতিয়া যিসকলে প্ৰেক্টিছ কৰিব বিচাৰিছা গেমটো পজ কৰা আৰু লগালগ চিন্তা কৰিবলৈ আৰম্ভ কৰা. তো ঠিক আছে, যিসকলে প্ৰেক্টিছ কৰিলা মই আশা কৰোঁ আনচাৰটো পালা. তাৰপিছত এতিয়া মই তোমালোকক দেখাইছোঁ. প্ৰথম চালটো দিছে কুইন F3 চেক, কিংটোক এটেক কৰিছে, কিংটো যাবলৈ জেগা বহুত বেছি নাই, এটাই আছে. এতিয়া আমি কুইনটোৱে বিশ্বপৰ ছাপৰ্টত চেক দিব লাগে, চেক. তো ইয়াতে অকণমান কথাখিনি লুকাই আছে, যেনেকৈ কিংটো ইয়াত যদি আহে আৰু কিংটো যদি ইয়াত আহে কেনেকৈ গেমখন জিকিব পাৰি. এতিয়া চবেই যদি ভাবিছা কিং H3 আহিলে কুইন টেক্স ৰুক, কুইন G1 চেক, কিং H6, কুইন G3 চেক মেট. ব্লেকে এটা চালৰো চান্স এৰিব নোৱাৰে, যদি এৰি দিয়ে গেমখন লষ্ট হৈ যাব. চ' ব্লেকে ইয়াত কেনেকৈ জিকিব. চ' হোৱাইটেতো কিংটো H3 খেলিলে, অবভিয়াছলি ইয়াত যদি যায় কুইনে ৰুকখন খাই চেক দি দিব. তো কিং H3, এতিয়া ব্লেকে কি খেলিব, এই চালটোৰ কাৰণে মই গোটেই গেমখন তোমালোকক দেখাব বিচাৰিছিলোঁ. কুইন F1, ব্ৰিলিয়েণ্ট মুভ, ছেক্ৰিফাইচ. এই চালটো দেখিয়ে পোৱা নাযায়, প্ৰব্লেমটো তাত. এতিয়া এই পজিশ্যনটোত বিফ'ৰ প্লেয়িং, মই আগতে আকৌ কৈছোঁ, বিফ'ৰ প্লেয়িং কুইন F6 তোমালোকে কুইন F1 চালটো কেলকুলেট কৰি থ'ব লাগিব, আদাৰৱাইজ গেমখন লষ্ট হৈ যাব. চোৱা ইয়াত ইয়াত ইয়াত, এতিয়া ব্লেকৰ দিছ ইজ অনলি মুভ, বেলেগ একো চালেই দিব নোৱাৰে, আৰু বেলেগ কিবা চাল দিলে এইপিনে চেকমেট হৈ আছে, কাৰেক্ট. চ' কুইন F1, ৰুক টেক্স কুইন যদি কৰে, পন টেক্স ৰুক, আৰু কুইন লৈ পিনে, এণ্ড দিছ ইজ চেকমেট, কাৰেক্ট. চ' ৰুক টেক্স কুইন কৰিব নোৱাৰে. কুইন F1, কিং H2, এতিয়া কি হ'ব. এতিয়াও যিটো চাল দিব সেই চালটো তোমালোকে ভালকৈ জানিব লাগিব. এনিৱে, চিন্তা কৰা যদি কৰি ল'ব পাৰা. দ্য ব্ৰিলিয়েণ্ট মুভ ইজ বিশ্বপ চেক, কিং H1, কুইন H3 চেক, বিশ্বপটো আকৌ ছেক্ৰিফাইচ, কিং ক্ৰছ, কুইন ক্ৰছ G3 চেক, কাৰেক্ট. কিং H1, এতিয়া মেজিকটো চাবা, কুইন টেক্স ৰুক চেক. অথনি ৰুকখন খাব পৰা নাছিলে কাৰণ চেক নাছিলে, এতিয়া চেক আছে. কিং G2, এতিয়া কি খেলিবা. এই চালটো যদি কেলকুলেট কৰিব পাৰিছিলা তেতিয়া তোমালোকে গেমখন জিকিলাহেঁতেন, যদি কৰিব নোৱাৰিছিলা তেতিয়া গেমখন হয়তো ড্ৰ বা হাৰি থাকিলাহেঁতেন.
The brilliant move is in this position, queen h1 sacrifice. Whiteৰ ওচৰত একো উপায় নাই, queen to capture কৰিবই লাগিব. King takes queen, pawn push, queen বা rook লৈ পিনে check and mate দি দিব. So when Forresty black খেলিছিলে বিৰাটে ধুনীয়া গেম খেলিছে. আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা. আৰু ইয়াৰ মাজতে কৈ দিওঁ, তোমালোকে যদি গেমটো ইণ্টাৰেষ্টিং পোৱা বা কিবা শিকিবলৈ পাইছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু লগৰক ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা. আৰু তোমালোকে যদি চেছ শিকিব বিচাৰিছা চিৰিয়াছলি প্ৰফেশ্যনেলি, এই নাম্বাৰটো যিটো দিয়া আছে অন দ্য স্ক্ৰীন, সেই নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিব পাৰা. তো তেনেহ'লে আজিলৈ চেছটো ইয়াতে শেষ কৰোঁ. নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ তোমালোকক. তেতিয়ালৈকে টাটা, বাই বাই.